আজি আমি ডিসকাস কৰিম দ্য লিটিল গাৰ্ল নামৰ ক্লাছ 9ৰ চেপ্টাৰ নাম্বাৰ 3 তো স্টাৰ্ট বিফোৰ ইউ ৰিড do you feel you know your parents better now than when you were much younger? Perhaps you now understand the reasons for some of their actions that used to upset you earlier. ইয়াত কি কৈছে যে আমাৰ পেৰেণ্টছ বিলাকে কি কৰে আমি যেতিয়া সৰু আছিলোঁ কম বয়স আছিলোঁ তেতিয়া কেনেকুৱা কিছুমান কাম কৰে একশ্যন লয় আমাৰ ওপৰত যিবিলাক নীতি তেতিয়া আমাক কি কৰিছিলে সেই একশ্যনবিলাকে আপছেট কৰিছিলে কিন্তু পিছত আমি যেতিয়া ডাঙৰ হ'লোঁ আৰু সেইবিলাক বুজিব পাইছিলোঁ যে আণ্ডাৰষ্টেণ্ড কৰিছিলোঁ যে নাই এইটো আমাৰ ভালৰ কাৰণেহে কৰিছিলোঁ সকলোৰে পেৰেণ্টছে ল'ৰা ছোৱালী ভালৰ বাবে সদায় একশ্যনবিলাক লয় দিছ ষ্টৰী এবাউট এ লিটিল গাৰ্ল হুজ ফিলিংছ ফৰ হাৰ ফাদাৰ চেঞ্জ ফ্ৰম ফিয়াৰ টু আণ্ডাৰষ্টেণ্ডিং উইল প্ৰবেবলি ফাইণ্ড এণ্ড ইক' ইন এভৰি হোম আৰু ইয়াতো এনেকুৱা এজনী ছোৱালীৰ কথা কোৱা হৈছে যিজনী ছোৱালীয়ে নেকি দেউতাকলৈ বহুত ভয় কৰিছিলে আৰু পিছলৈ কিন্তু কি হ'ল সেই ভয়টো আণ্ডাৰষ্টেণ্ডিঙলৈ মানে বুজি পোৱালৈ পৰিৱৰ্তন হৈছিলে To the little girl, he was a figure to be feared and avoided. আৰু সেই সৰু ছোৱালীজনীৰ কাৰণে তেওঁ এজন বহুত ভয় লগা এটা প্ৰতিচ্ছবি বা ফিগাৰ আছিলে ভয় লগা ধৰণৰ এক ছবি আছিলে আৰু তেওঁ বুলি কাক কৈছে ইয়াক ছোৱালীজনীৰ দেউতাকৰ কথা কৈছে এভৰি মৰ্নিং বিফৰ গোয়িং টু ৱৰ্ক হি কেম ইন টু হাৰ ৰুম এণ্ড গেভ হাৰ এ কেজুৱেল কিছ আৰু প্ৰত্যেক দিনা ৰাতিপুৱাই তেওঁ কামলৈ যোৱাৰ আগত কি হয় তাইৰ ৰুমত আহে আৰু সদায় এটা নিতৌ কেজুৱেল কিছ এটা চুমা এটা দিয়ে টু হুইচ চি ৰেছপণ্ডেড উইথ গুড বাই ফাদাৰ আৰু যাক তাই কি কৰে গুড বাই বুলি কৈ পেলাই গুড বাই দেউতা বুলি কৈ পেলাই সঁহাৰি দিয়ে এণ্ড দেয়াৰ ৱাজ এ গ্লেড চেঞ্চ অফ ৰিলিফ ৱেন চি হেয়াৰ্ড দ্য নইজ অফ দ্য কেৰিয়েজ গ্ৰয়িং ফেইণ্টাৰ এণ্ড ফেইণ্টাৰ ডাউন দ্য লং ৰুট আৰু কিন্তু যেতিয়া দেউতাক কি হয় গুচি যায় তেওঁৰ বাহনখনৰ যিটো শব্দটো আছিলে যেতিয়া দূৰলৈ গুচি গৈ থাকে গাড়ীখন তেতিয়া কি হয় তেওঁ তাৰ শব্দটো কমি শব্দটো বেলেগ হৈ গৈ থাকে নহয় গাড়ীখন আঁতৰি যোৱাৰ লগে লগে তাই এটা কি হৈছিলে বিগ ৰিলিফ এটা মানে ৰিলিফ পায় আৰু মনত এটা যে গ'ল দেউতা গ'ল আৰু বাচিছোঁ এনেকুৱা ধৰণৰ মানে ইন দ্য ইভিনিং হুৱেন হি কেম হাউচ she stood near the staircase and heard his loud voice in the hall আৰু কি হৈছিলে যেতিয়া দেউতাক ঘূৰি আহে তাইৰ ষ্টেয়াৰকেছ মানে খটখটি ষ্টেপবোৰৰ কথা কৈছে তাত ৰখি থাকোঁতে কি হয় ডাঙৰ হলটোৰ পৰা এটা ডাঙৰ শব্দ শুনিবলৈ পাইছিলে ব্ৰিং মাই টি ইন টু দ্য ড্ৰয়িং ৰুম মোৰ চাহকাপ মোৰ ড্ৰয়িং ৰুমলৈ অনা হেজ নট দ্য পেপাৰ কাম ইয়েট মাদাৰ গ' এণ্ড চি ইফ মাই পেপাৰ্ছ আউট দেয়াৰ কৈছে মা মোৰ পেপাৰখন এতিয়াও নিউজ পেপাৰৰ কথা কৈছে পেপাৰখন এতিয়াও অহা নাই নেকি মা মানে দেউতাকে মাকক কৈছে মানে তাইৰ ছোৱালীজনী কি হ'ব আইতাকক কৈছে গ' এণ্ড চি ইফ মাই পেপাৰ আউট দেয়াৰ কৈছে মোৰ পেপাৰকেইখন আহিছে নেকি চোৱাচোন এণ্ড ব্ৰিং মি মাই শ্লিপাৰ আৰু মোক মোৰ চেণ্ডেলযোৰ আনি দিয়া কেজিয়া মাদাৰ উড কল টু হাৰ ইফ ইউ আৰ গুড গাৰ্ল ইউ কেন কাম ডাউন এণ্ড টেক অফ ফাদাৰ্ছ বুট তেতিয়া কেজিয়া নামৰ ছোৱালীজনী তাৰমানে ছোৱালীজনীৰ নাম কি গম পালোঁ আমি কেজিয়াক মাকে ক'লে যদি তুমি এজনী ভাল ছোৱালী হয় তেন্তে তুমি তললৈ আহা আৰু দেউতাৰ বুটযোৰ খোলাহি Slowly the girl would slip down the stairs more slowly still across the hall আৰু তাই কি হ'ল লাহে লাহে সেই খটখটি দি নামি আহিলে আৰু হলটোৰ কাষেৰে আহিলে এণ্ড পুষ্ট অপেন দ্য ড্ৰয়িং ৰুম ড'ৰ আৰু কি কৰিলে ড্ৰয়িং ৰুমৰ দুৱাৰখন লাহেকৈ ঠেলি দিলে বাই ডেট টাইম হি হেড হিজ স্পেক্টেকলছ অন এণ্ড লুক at her over them in a way that was terrifying to the little girl আৰু সেইটো সময়তে কি হয় তেওঁ নিজৰ চশমাযোৰ পিন্ধি ল'লে আৰু তাইলৈ চালে আৰু যিটো দৃষ্টিটো কি আছিলে এক ভয় লগা দৃষ্টি আছিলে সেই সৰু ছোৱালীজনীৰ কাৰণে মানে দেউতাকে যেতিয়া চশমাযোৰ লগাই তাইফালে চাই তাই কি কৰিছিলে খুব ভয় খাইছিলে ৱেল কেজিয়া হাৰি আপ এণ্ড পুল অফ দিছ বুটছ এণ্ড টেক দেম আউটছাইড ঠিক আছে কেজিয়া তুমি সোনকাল কৰা আৰু এই বুটযোৰ নি বাহিৰত থোৱাগে হেভ ইউ বিন এ গুড গাৰ্ল টুডে
কৈছে আজি তুমি এজনী ভাল ছোৱালী হৈ আছিলানে মানে ভালকৈ আছিলানে ঘৰত কিবা মানে দিগদাৰ কৰিছিলা নেকি গণ্ডগোল কৰিছিলা নেকি তেনেকৈ দেউতাকে সুধিলে তাৰপিছত তাই ক'লে আই ডোণ্ট ন' ফাদাৰ তাই মানে ভয়তে কি হ'ল কঁপি কঁপি থোতা খুনাৰ মাতেৰে ক'লে নাই দেউতা মই ভালকৈ আছিলোঁ মই নাজানো বুলি কৈছে you don't know if you stutter like that mother will have to take you to the doctor তুমি নাজানা যদি তুমি এনেকৈ কথা কৈ থাকা থোতা খুনাকে তেন্তে তোমাক মায়ে নিশ্চয় তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব she never stuttered with other people had quite given it up but only with father because then she was trying so hard to say the words properly তাই তেনেকৈ থোতা খুনাকে কথা কোৱাটো বেলেগ মানুহৰ লগত প্ৰায় নোকোৱাই হৈছে তাৰ ভাল মানে তেনেকুৱা প্ৰব্লেম নোহোৱা হৈছে কিন্তু দেউতাকৰ আগতহে সেই প্ৰব্লেমটো হয় কাৰণ তাই ৱৰ্ডবিলাক প্ৰপাৰলি প্ৰনাউন্স কৰিবলৈ ভয় কৰে দেউতাকলৈ ভয় ভাৱটো থাকে হোৱাটছ দ্য মেটাৰ হোৱাট আৰ ইউ লুকিং ছ' ৰেডছ এবাউট কৈছে কি হ'ল প্ৰব্লেমটো কি কথাটো কি তুমি কিয় এনেকৈ দুখী হৈ থকা নিচিনা লাগিছে মাদাৰ আই উইচ ইউ টট দিছ চাইল্ড নট টু এপিয়াৰ অন দ্য ব্ৰিংক অফ ছুইচাইড তেতিয়া তেওঁ মাকক ক'লে মা যে তুমি এই ছোৱালীজনীক শিকাবাচোন তুমি এই ছোৱালীজনীক মই শিকোৱাটো বিচাৰোঁ যে এনেকৈ ছুইচাইড কৰিবলৈ অহা মানুহৰ নিচিনা এনেকৈ খাৰা হৈ দুখী মনে থকাটো ভাল নহয় সেইটো শিকাবৰ কাৰণে তেওঁ মাকক ক'লে হেয়াৰ কেজিয়া কেৰি মাই টি কাপ বেক টু দ্য টেবুল কেয়াৰফুলি আৰু ক'লে কেজিয়া তুমি মোৰ চাহৰ কাপটো টেবুললৈ কেয়াৰফুলি সাৱধানে লৈ আহা He was so big, his hands and his necks, especially his mouth when he yawned. আৰু কি হৈছে তেওঁ কৈছে বহুত ডাঙৰ ভয়ানক আৰু তেওঁ বিশেষকৈ তেওঁৰ হাতকেইখন ডিঙিটো আৰু মুখখন বিশেষকৈ যেতিয়া তেওঁ হামিয়াই বহুত ডাঙৰ হৈ যায় থিংকিং এবাউট হিম এলন ৱাজ লাইক থিংকিং এবাউট এ জিয়েণ্ট আৰু কৈছে তেওঁৰ বিষয়ে অকলে ভবাটো এটা ডাঙৰ ৰাক্ষসৰ বিষয়ে ভবাৰ নিচিনা অন ছানডে আফটাৰনুন গ্ৰেণ্ডমাদাৰ চেণ্ট হাৰ ডাউন টু দ্য ড্ৰয়িং ৰুম টু হেভ এ নাইচ টক উইথ ফাদাৰ এণ্ড মাদাৰ আৰু কি ক'লে ছানডে আইতাকে তাইক মাক দেউতাকৰ লগত থাকিবলৈ ড্ৰয়িং ৰুমত সময় কটাবলৈ পঠিয়াই দিয়ে But the little girl always found mother reading and father stretched out on the sofa. আৰু তাইক গৈ পেলাই কি দেখিছিলে যে মাকে পঢ়ি থাকে আৰু দেউতাকে কি কৰে চফাত দীঘল দি পঢ়ি থাকে His handkerchief on his face, his feet on one of the best cushions, sleeping soundly and snoring. আৰু ফাদাৰে কি কৈছিলে দেউতাকে কি কৈছিলে চফাত দীঘল দি পৰি আছিলে আৰু তেওঁৰ ৰুমালখন তেওঁৰ মুখত পৰি থাকে মানে মুখখন ঢাক খাই থাকে আৰু ভৰিকেইটা বেষ্ট কুচন মানে আটাইতকৈ ভাল কুচনটোৰ ওপৰত দি থয় আৰু জোৰেৰে শব্দ কৰি নাকেৰে মাত দি শুই থাকে চ' এই ছবিটোত দেখিব পাইছে She sat on a stool, gravely watched him until he woke and stretched. আৰু তাই তেতিয়ালৈকে ৰখি থাকে যেতিয়ালৈকে দেউতাক উঠি মানে হাত মূৰ মানে জোকাৰি দীঘলকৈ হুমুনিয়া নাকাহালৈকে তাই ৰখি থাকে and asked the time then look at her আৰু যেতিয়া নেকি দেউতাকে উঠি পেলাই কি কয় তাইক উঠি পেলাই টাইমটো সোধে Don't stare so, Kezia, you look like a little brown owl. কৈছে কেজিয়া তুমি এনেকৈ চাই নাথাকিবা এনেকৈ চাই থাকোঁতে তোমাক একদম মানে ব্ৰাউন কালাৰৰ ফেঁচাটোৰ নিচিনাই লাগিছে বুলি কৈছে One day when she was kept indoors with a cold, her grandmother told her that father's birthday was next week. এদিনাখন কি হ'ল তাই যেতিয়া অলপ কোল্ড হৈছিলে মানে চৰ্দি লাগিছিলে বা এনেকুৱা বেমাৰ হৈছিলে তেতিয়া কি হ'ল তাইক ভিতৰত ৰাখি থৈ গৈছিলে মাক দেউতাকে তেতিয়া তাইক আইতাকে কৈছিলে যে নেক্সট উইকত পিছৰ সপ্তাহত তোমাৰ দেউতাৰ বাৰ্থডে আছে জন্মদিন আছে এণ্ড ছাজেষ্টেড she should make him a pin cushion for a gift out of a beautiful piece of yellow silk আৰু তাইক ছাজেষ্ট কৰিলে যে তুমি দেখোন এটা দেউতাৰ কাৰণে এটা ধুনীয়া ছাৰপ্ৰাইজ গিফ্ট দিব পাৰা এটা পিন কুশ্যন তৈয়াৰ কৰি পেলাই য়েল্লো চিল্কৰ জৰিয়তে এটা পিন কুশ্যন বনাই তুমি তোমাৰ দেউতাক কি কৰিব পাৰা ছাৰপ্ৰাইজ দিব পাৰা লেবৰাছলি উইথ এ ডাবল কটন দ্য লিটিল গাৰ্ল ষ্টিচড 3 সাইড আৰু লেবৰাছলি মানে হৈছে বহুত সময় কষ্ট কৰাৰ পিছত কি হ'ল তাই ডাবল কটনেৰে
এটা কি কৰিলে পিনকুচন তৈয়াৰ কৰিলে, যিটো কি হ'ল তিনিটা ছাইড তাই কি কৰিলে চিলাই দিলে অলৰেডি, বাট আৰু এটা ছাইড কি হৈ গ'ল থাকি গ'ল, মানে তিনিটা ছাইড চিলাই দিলে এটা ছাইড খোলা ৰাখিছে, তাত কিবা কিবি ভৰাব আৰু। বাট হোৱাট টু ফিল ইট উইথ, কিন্তু কৈছে এইটো কিহেৰে ভৰাম, তাই ভাবিলে। ডেট ৱাজ এ কুৱেশ্যন, এইটো এটা মহা সমস্যা হ'ল, কিহেৰে ভৰাম। দ্য গ্ৰেণ্ডমাদাৰ ৱাজ আউট ইন দ্য গাৰ্ডেন এণ্ড চি ৱেণ্ডাৰ্ড ইন টু মাদাৰ্ছ বেডৰুম। আৰু কি হ'ল গ্ৰেণ্ডমাদাৰ আছিলে গাৰ্ডেনত আছিলে, বাগিচাত কাম কৰি আছে, তাই তেনেকুৱাতে কি হ'ল মাকৰ বেডৰুমত গ'ল টু লুক ফৰ স্ক্ৰেপছ, আৰু মাকৰ বেডৰুমত গৈ পেলাই কি কৰিলে কিছুমান পেলনীয়া যোনবিলাক বস্তুৰ অৱশেষ বা এনেকুৱা টুকুৰা তেনেকুৱা বস্তু বিচাৰি গ'ল, কিবা কিবি পাওঁ নেকি, কাপোৰ চাপোৰ পুৰণা তেনেকুৱা বিচাৰি গ'ল। অন দ্য বেড টেবুল চি ডিছকভাৰ্ড এ গ্ৰেট মেনি শ্বীট অফ ফাইন পেপাৰ, আৰু বেড টেবুল বিচনাৰ কাষত থকা টেবুলত গৈ পেলাই তাই কি বিচাৰি পালে, কিছুমান ফাইন একদম ধুনীয়া কাগজৰ কেইবাটাও শ্বীটছ পৰি আছে। গেডাৰ ডেম আপ ট'ৰ ডেম ইনটু টাইনি পিচেছ, আৰু কি কৰিলে এইখিনি গোটেইখিনি একলগত গোট খোৱালে আৰু কিছুমান সৰু সৰু টুকুৰা কৰি পেলালে। এণ্ড ষ্টাফড হাৰ কেছ দেন চিউড আপ দ্য ফ'ৰ্থ ছাইড, আৰু সেইখিনি কি কৰিলে তাৰ ভিতৰত যোনটো চিলাইছিলে তাই পিনকুচনটো তাৰ ভৰালে, আৰু কি কৰিলে ফ'ৰ্থ ছাইডটো লাষ্টৰ ছাইডটো কি কৰিলে চিলাই দিলে। ডেট নাইট দেয়াৰ ৱাজ এ হিউ এণ্ড ক্ৰাই ইন দ্য হাউচ, আৰু সেইদিনাখন ৰাতি কি হ'ল সিহঁতৰ ঘৰত এটা হুলস্থুলীয়া চিঞৰ বাখৰৰ সৃষ্টি হ'ল। ফাদাৰ্ছ গ্ৰেট স্পীচ ফৰ দ্য পৰ্ট অথৰিটি হেড বিন লষ্ট, আৰু ফাদাৰে দেউতাকে কি কৈছিলে পৰ্ট অথৰিটি ক'ৰবাত আৰু মানে কি কয় ভাষণ দিবৰ কাৰণে যিটো লিখি থৈছিলে ঘৰত প্ৰেক্টিচ কৰিবৰ কাৰণে বা বস্তুখিনি মানে আওৰাই চাবৰ কাৰণে যিখিনি লিখি থৈছিলে সেইখন দেখোন হেৰাই গৈছে। ৰুম ৱেৰ চাৰ্চড, ছাৰ্ভেণ্টছ কুৱেশ্যন, আৰু প্ৰত্যেকটো ৰুমতে কি হ'ল বিচৰা হ'ল, আৰু যোনবিলাক কাম কৰা বন কৰা মানুহ আছিলে তেওঁলোককো সোধা হ'ল। ফাইনেলি মাদাৰ কেম ইন টু কেজিয়াছ ৰুম, ফাইনেলি কি কৰিলে মাকে কেজিয়াৰ ৰুমত আহিলে। কেজিয়া, আই ছাপ'জ ইউ ডিডণ্ট চি ছাম পেপাৰ্ছ অন এ টেবুল ইন আৱাৰ ৰুম, তেতিয়া মাকে ক'লে কেজিয়া তুমি চাগে দেখা নাই ন আমাৰ ৰুমত কাগজ কিছুমান আছিলে যে তুমি দেখা নাই ন, এনেকৈ ক'লে। তেতিয়া কেজিয়াই ক'লে অ' য়েছ চি ছেইড আই ট'ৰ ডেম আপ ফৰ মাই ছাৰপ্ৰাইজ, কি ক'লে যে হয় মই সেইখিনি লৈ ফালি পেলালোঁ আৰু মই ছাৰপ্ৰাইজৰ কাৰণে সেইখিনি ব্যৱহাৰ কৰিলোঁ। হোৱাট স্ক্ৰীম মাকে মানে দীঘলীয়া সুৰেৰে ক'লে কি, এনেকৈ ক'লে। কাম ষ্ট্ৰেইট ডাউন টু দ্য ডাইনিং ৰুম দিছ ইনষ্টেণ্ট, আৰু তুমি তৎক্ষণাত তললৈ আহা, ডাইনিং ৰুমত আহা, তেনেকৈ ক'লে। এণ্ড চি ৱাজ ড্ৰেগ ডাউন টু হুৱেৰ ফাদাৰ ৱাজ পেচিং টু এণ্ড ফ্ৰ' হেণ্ডছ বিহাইণ্ড হিজ বেক, আৰু তাইক টানি ক'লৈ লৈ গ'ল য'ত দেউতাকে হাতকেইখন পিছফালে দি পেলাই মানে চিন্তাত পৰি পেলাই মানে কি কৰিছে ভাবি আছে, হাতকেইখন এনেকৈ মানে পিঠি চাইডে দি পেলাই তেওঁ ভাবি আছে যে ক'ত গ'ল বস্তুখিনি, কাগজখিনি ক'ত গ'ল। ৱেল হি ছেইড শ্বাৰ্পলি, আৰু তেওঁ ক'লে ৱেল আচ্ছা, মানে কেছটো এইটোহে, মানে তাইক দেখি পেলাই জীয়েকক দেখি মানে জীয়েকৰ নাম আছিলে কেজিয়াক দেখি পেলাই ক'লে অ' আচ্ছা কেছটো এইটো, মানে এনেকৈ মানে ভাবিলে আৰু মনতে। তেতিয়া মাকে ক'লে মাদাৰ এক্সপ্লেইন, মাকে ক'লে হি ষ্টপড এণ্ড ষ্টেয়াৰ্ড এট দ্য চাইল্ড, আৰু তেওঁ কি কৰিলে ৰখি গ'ল, যি খোজকাঢ়ি আছিলে পিছফালে হাত দুখন দি ৰখি গ'ল, আৰু কি কৰিলে তাইক একদম হেকেথেৰে চাবলৈ ল'লে। ডিড ইউ ডু ডেট, কৈছে তুমি এইটো কৰিছিলানে, তাই ক'লে ন' চি হুইস্পাৰ্ড, তাই আকৌ ঠোঁটা খুন্দাকৈ ক'লে যে নাই মই কৰা নাই বুলি লাহেকৈ ফুচফুচাই ক'লে। মাদাৰ go up to her room and fetch down the damn thing, see that the child's put to bed this instant, আৰু ক'লে মা তুমি যোৱা আৰু মোৰ তাইৰ ৰুমত গৈ পেলাই সেই ফাল্টু কামত নহা বস্তুবিলাক লৈ আহা। Crying too much to explain, she laid in the shadowed room watching the evening light make a sad little pattern on the floor, তাই ইমানেই কান্দিলে যে সেইটো বৰ্ণনা কৰিব নোৱাৰি। তাৰপিছত তাই কি হ'ল যোনটো ৰুমটোত গ'ল য'ত নেকি ছাঁ পৰি আছিলে, আৰু তাত কিছুমান আবেলি সময়ত কি হৈ আছিলে সূৰ্যৰ ৰশ্মি এনেকুৱা ফাঁকেদি আহি খিৰিকী হওক বা ওপৰৰ ভেণ্টিলেটৰ ফাঁকেদি আহি কি হৈ আছিলে কিছুমান মজিয়াখনত কিছুমান
চানেকিৰ সৃষ্টি কৰিছিল আৰু তাই সেইবিলাক দেখি বৰ দুখ অনুভৱ কৰিলে। দেন ফাদাৰ কেম ইন টু দ্য ৰুম উইথ এ ৰুলাৰ ইন হিজ হেণ্ড, আৰু তেনেকুৱাতে দেউতাক হাতত এডাল স্কেল লৈ সোমাই আহিলে। আই এম গয়িং টু বিট ইউ ফৰ দিছ, মই এইটো কাৰণে তোমাক আজি পিটিম। তেওঁ ক'লে অ' ন' চি স্ক্ৰীম, তাই আৰু চিঞৰিলে, ক'লে না না, হাইডিং আণ্ডাৰ দ্য বেড ক্লথছ, আৰু তাই বিচনা কাপোৰৰ তলত লুকাবলৈ চেষ্টা কৰিলে। হি পুল ডেম এছাইড, আৰু তেওঁ সেই বিচনা কাপোৰখন আঁতৰাই তাইক আকৌ ধৰি পেলাই ক'লে চিট আপ, হি অৰ্ডাৰ্ড, আৰু তেওঁ আদেশ দিলে যে ভালমতে বহা। এণ্ড হোল্ড আউট ইয়ৰ হেণ্ডছ, আৰু তোমাৰ হাত দুখন দিয়া। ইউ মাষ্ট বি টট ওৱান্স এণ্ড ফৰ অল নট টু টাচ হোৱাট ডাজ নট বিলং টু ইউ, আৰু তেওঁ ক'লে যে তুমি আজি শিক্ষা পাবই লাগিব যে বেলেগৰ বস্তু বা যিটো বস্তু তোমাৰ নহয় সেইটো পাৰ্মিশ্যন নোহোৱাকৈ কেতিয়াও টাচ কৰিব নালাগে, চুব নালাগে। বাট ইট ৱাজ ফৰ ইয়ৰ বাৰ্থডে, তাৰপিছত তাই আকৌ ঠোঁটা খুনাকৈ ক'লে যে সেইটো তোমাৰ বাৰ্থডে, জন্মদিনৰ কাৰণেহে মই কৰিছিলোঁ। আৰু হুৱেন গ্ৰেণ্ডমাদাৰ হেড ৰেপড হাৰ ইন এ চাউল এণ্ড ৰকড হাৰ ইন দ্য ৰকিং চেয়াৰ, দ্য চাইল্ড ক্লাং টু হাৰ ছফ্ট বডি। আৰু কি হ'ল, কেইঘণ্টামান পাছত আইতাকে তাইক কি কৰিলে, গাত কাপোৰেৰে মেৰিয়াই ল'লে আৰু এখন ৰকিং চেয়াৰ, মানে যোনখন লৰি থাকে যে নাচি থকা নিচিনা লাগে, কাঠৰ বা বেলেগৰো হ'ব পাৰে, বিশেষকৈ কাঠৰ দেখা যায়, তেনেকুৱা এখন চেয়াৰত লৈ পেলাই আইতাকৰ কোমল গাৰ মাজত তাইক সোমোৱাই ল'লে। হোৱাট ডিড গড মেক্স ফাদাৰ ফৰ চিচপ, তাই উচুপি কান্দি ক'লে যে দেউতাক বনাইছিলেই কিয় ভগৱানে, সেইটো তেনেকৈ ক'লে। হেয়াৰ এ ক্লিন হেংকি ডাৰ্লিং ব্ল' ইয়ৰ ন'জ, তেনেকুৱাতে আইতাকে এখন পৰিষ্কাৰ ৰুমাল দি ক'লে এইখন এখন পৰিষ্কাৰ ৰুমাল, তোমাৰ নাকটো মচি লোৱা। গ' টু শ্লিপ পেট, ইউ উইল ফৰগেট অল এবাউট ইট ইন দ্য মৰ্ণিং, কৈছে আৰু তুমি খোৱা আৰু এইবিলাক যিবিলাক ঘটিলে তুমি চিন্তা কৰিব নালাগে, কাইলৈ তুমি এইবিলাক পাহৰি যাবা। আই ট্ৰাইড টু এক্সপ্লেইন টু ফাদাৰ বাট হি ৱাজ টু আপছেট টু লিচেন টু নাইট, মই তোমাৰ দেউতাক বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ আজি বৰ আপছেট হৈ আছে, তেওঁ বহুত খং উঠি আছে বা এনেকুৱা হৈ আছে যে মোৰ কথা শুনিবলৈ বিচৰা নাই। বাট দ্য চাইল্ড নেভাৰ ফৰগেট, কিন্তু কি আছিলে, ছোৱালীজনীয়ে কিন্তু পাহৰা নাছিলে। নেক্সট টাইম চি কুইকলি পুট বোথ হেণ্ডছ বিহাইণ্ড হাৰ বেক এণ্ড এ ৰেড কালাৰ ফ্লিউ ইনটু হাৰ চিক্স, আৰু কি হৈছিলে, নেক্সট টাইম যেতিয়াই তেওঁ দেউতাকক দেখাৰ লগে লগে কি কৰিছিলে, হাতকেইখন পিছফালে নিছিলে আৰু তেওঁ তাইৰ গালকেইখন ৰঙা পৰি গৈছিলে। দ্য মেকডনাল্ডছ লিভ নেক্সট ড'ৰ, আৰু সিহঁতৰ ঘৰৰ ওচৰতে নেক্সট পদূলিত কি আছে, মেকডনাল্ডছ নামৰ এটা ফেমিলি আছে, মেকডনাল্ডৰ ঘৰ। দে হেড 5 চিলড্ৰেন, তেওঁলোকৰ 5টা চিলড্ৰেন আছে, 5টা ল'ৰা ছোৱালী আছে। লুকিং থ্ৰু এ গেপ ইন দ্য ফেন্স দ্য লিটিল গাৰ্ল চ' ডেম প্লেয়িং টেগ ইন দ্য ইভিনিং, আৰু তাই সিহঁতৰ ছাইডৰ বাউণ্ডেৰী ফেন্সিঙৰ য'ত গেপ আছিলে তাৰ ফাঁকেদি চাই পেলাই দেখিলে যে তেওঁলোকে হাতত ধৰা ধৰি খেলি আছে আবেলি সময়ত। দ্য ফাদাৰ উইথ দ্য বেবী মাও অন হিজ চ'লজাৰ, আৰু দেউতাকে সেই মাও নামৰ শিশুটোক কি কৰি আছে, বাহুত তুলি লৈ আছে। টু লিটিল গাৰ্লছ হেংগিং অন টু হিজ কোট পকেটছ ৰেন ৰাউণ্ড এণ্ড ৰাউণ্ড দ্য ফ্লাৱাৰ বেডছ, আৰু কি কৰিছে, সৰু ছোৱালী দুজনীয়ে তেওঁৰ মেকডনাল্ডছৰ যোনটো কোটো আছে, কোটৰ পকেটত ধৰি পেলাই গোলকৈ ফ্লাৱাৰ, মানে ফুলনিৰ চাৰিওকাষে ঘূৰি আছে। চেকিং উইথ লাফটাৰ, আৰু কি কৈছে, বহুত হাঁহি ধেমালি কৰি আছে। ওৱান্স চি চ' দ্য বয়জ টাৰ্ণ দ্য হোজ অন হিম, আৰু এবাৰ তাই দেখিলে যে ল'ৰাকেইটাই কি কৰিলে, পানী যোনটো ৱাটাৰিং কৰা যোনটো পাইপ আছিলে সেইটো দেউতাকৰ গাত ছটিয়াই দিছিলে। এণ্ড হি ট্ৰাইড টু কেটছ দেম লাফিং অল দ্য টাইম, আৰু দেউতাকে কি কৰিছিলে, মেকডনাল্ডে হাঁহি সিহঁতক ধৰিবলৈ দৌৰাই ফুৰিছিলে। দেন ইট ৱাজ চি ডিচাইডেড দেয়াৰ ৱেৰ ডিফাৰেণ্ট শ্বৰ্ট অফ ফাদাৰ, তেতিয়া তাই ডিচাইড কৰিলে যে বহুত ধৰণৰ দেউতা থাকে, যে মোৰ দেউতা যেনেকুৱা সিহঁতৰ দেউতাক কিন্তু তেনেকুৱা নহয়, মোৰ দেউতা ইমান খঙাল, তেন্তে ভাল দেউতা কিছুমানো থাকে, তেনেকৈ তাই মানে মনতে ভাবিলে। ছাডেনলি ওৱান ডে মাদাৰ বিকেম ইল এণ্ড গ্ৰেণ্ড মাদাৰ ৱেণ্ট টু হস্পিটেল, এদিনাখন হঠাতে কি হ'ল, ছোৱালীজনী কি হ'ল, মাক বেমাৰত পৰিলে,
বেমাৰত পৰোঁতে আইতাক আৰু মাক কি হৈ গ'ল হস্পিটেললৈ যাব লগা হ'ল দ্য লিটিল গাৰ্ল ৱাজ লেফ্ট এলন ইন দ্য হাউচ উইথ এলাইজ দ্য কুক আৰু সেই সৰু ছোৱালীজনী কি হ'ল সিহঁতৰ ঘৰ যোনটো ৰান্ধনি আছিলে যোন ৰান্ধনিজনৰ লগতে থৈ গ'ল ডেট ৱাজ অল ৰাইট ইন দ্য ডে টাইম আৰু দিনৰ টাইমত এইটো ঠিকেই আছিলে এইটো মেকডনাল্ডৰ ফেমিলি দেখুওৱা হৈছে ইয়াৰ ফিগাৰত But while Alice putting her to bed, she grew suddenly afraid. আৰু বাট কিন্তু যেতিয়া কি হ'ল এলাইছে তাইক বেডলৈ মানে বিচনালৈ লৈ গৈছিলে তাই ঘপককৈ কি হৈ গ'ল ভয় খাই উঠিলে হোৱাট উইল আই ডু ইফ আই হেভ এ নাইটমেয়াৰ কৈছে যদি মই এটা দুঃস্বপ্ন দেখোঁ মানে বেয়া সপোন দেখোঁ তেতিয়া মই কি কৰিম তাই সুধিলে তাই সুধিলে আই অফেন হেভ nightmares and then granny takes me into her bed I can't stay in the dark it all gets whispery আৰু ক'লে যে যেতিয়া মই এই বেয়া সপোন দেখোঁ তেতিয়া মোক কি কয় আইতাৰ বিচনালৈ লৈ যায় আৰু মোক বিচনালৈ লৈ যায় আৰু কি কৰিলে মই এই আন্ধাৰত থাকিব নোৱাৰোঁ মই কিছুমান শব্দ শুনিবলৈ পাই থাকোঁ কোনোবাই যেন ফুচফুচাই আছে এনেকুৱা কিছুমান বেয়া শব্দ শুনি থাকোঁ ইউ জাষ্ট গ' টু শ্লিপ চাইল্ড কৈছে তুমি শুই যোৱা চেড এলাইছে ক'লে পুলিং অফ হাৰ চক এণ্ড ডোণ্ট ইউ স্ক্ৰীম এণ্ড ৱেক ইয়ৰ প'ৰ পা আৰু কৈছে তুমি শুই যোৱা বুলি কৈ পেলাই কি কৰিলে এলাইছে তাইৰ মোজাকেইযোৰ খুলি দিলে আৰু কি কৰিলে ক'লে যে তুমি আৰু চিঞৰি পেলাই দেউতাক তোমাৰ বেচেৰা দেউতাৰটো ইমান ভাগৰ যি কৰি শুই আছে তেওঁক আকৌ সাৰ পুৱাই নিদিবা বাট দ্য ছেইম অল্ড নাইটমেয়াৰ came the butcher with a knife and a rope who came nearer and nearer smiling that dreadful smile কি কৰিলে বাট কি কৈছে আকৌ তেনেকুৱা এটা নাইটমেয়াৰ বেয়া সপোন তাই দেখিলে দ্য বাটচাৰ মানে ইয়াত এজন মাংস কটা এনেকুৱা কাছাৰীৰ কথা কৈছে এই মাংস কটা মানুহজনৰ কথা কৈছে তেওঁ এখন নাইফ লৈ চুৰি লৈ আৰু এডাল ৰছী লৈ তাইৰ সপোনত আহিছিলে আৰু এটা ভয়ানক হাঁহি মাৰি তাইৰ ওচৰলৈ আহিছে while she could not move আৰু তাই একো লৰচৰ হ'ব পৰা নাই could only stand still crying out আৰু থিয় হ'বও পৰা নাই কোনফালে যাবও পৰা নাই আৰু তাই কান্দিবলৈ ধৰিলে গ্ৰেণ্ডমা আইতা she walked shivering to see father beside her bed এ কেণ্ডেল ইন হিজ হেণ্ড আৰু তেনেকুৱাতে তাই ভয়তে কঁপি থাকি দেখিবলৈ পালে যে দেউতাক তাইৰ বিচনাৰ কাষতে এডাল কেণ্ডেল লৈ থিয় হৈ আছে হোৱাটছ দ্য মেটাৰ হি ছেড তেওঁ ক'লে কি হৈছে এ বাটচাৰ এ নাইফ আই ৱান্ট গ্ৰেনী তাই তেতিয়া ভয়কৈ ক'লে যে এজন মাংস কটা মানুহ এখন চুৰি আৰু মই আইতাৰ ওচৰলৈ যাবলৈ বিচাৰোঁ মই আইতাক বিচাৰোঁ হি ব্লিউ আউট দ্য কেণ্ডেলছ বেণ্ড ডাউন এণ্ড কট আপ দ্য চাইল্ড অন ইন হিজ আৰ্ম তেওঁ কি কৰিলে কেণ্ডেলডাল তলত থ'লে আৰু ছোৱালীজনীক কান্ধত তুলি লৈ গ'ল কেৰিং হাৰ এলং দ্য পেছেজ টু দ্য বিগ বেডৰুম আৰু তাইক সেই ডাঙৰ খোৱা কোঠালিটোলৈ লৈ গ'ল A newspaper was on the bed. He put away the paper. এখন নিউজপেপাৰ আছিলে বিচনাখনত আৰু তেওঁ সেই নিউজপেপাৰখন বিচনাৰ পৰা আঁতৰালে দেন কেয়াৰফুলি টাকড আপ দ্য চাইল্ড আৰু লাহেকৈ তাইক তাত শুৱাই দিলে হি লে ডাউন বিচাইড হাৰ আৰু তেওঁ কি হ'ল তাইৰ কাষতে শুই পৰিলে হাফ এছলিপ ষ্টিল উইথ দ্য বাটচাৰ্ছ স্মাইল অল এবাউট হাৰ ইট চিম তাই ভালকৈ টোপনি অহা নাছিলে আধা টোপনি আহি আছিলে কিয় কাৰণ তাই সেই বাচ্চাজনৰ স্মাইলটো তেতিয়াও তাই মুখৰ আগত চকুৰ আগত ভাহি আছিলে ভয়ানক স্মাইলটো she crept close to him তাই কি কৰিলে দেউতাকৰ আৰু কাষলৈ গ'ল snuggled her head under his arm আৰু তাইৰ মূৰটো কি কৰিলে দেউতাকৰ দুবাহুত গুজি দিলে held tightly to his shirt আৰু তেওঁৰ দেউতাকৰ চাৰ্টত তাই জোৰেৰে ধৰিলে দেন দ্য ডাৰ্ক ডিড নট মেটাৰ আৰু এতিয়া আৰু ভয় মানে আন্ধাৰৰ লগত কোনো চিন্তা নাই তাইৰ কাৰণে she lay still here rub your feet against my legs and gets them warm said father আৰু দেউতাকে ক'লে যে তোমাৰ ভৰিকেইখন মোৰ ভৰিত ঘঁহিয়াই দিয়া মোহাৰি দিয়া যাতে তোমাৰ গৰম অনুভৱ হ'ব আৰু ধুনীয়াকৈ টোপনি আহিব বুলি এনেকৈ দেউতাকে বুজালে Tired out, he slept before the little girl.
এ ফানি ফিলিং কেম অভাৰ হাৰ আৰু কি হ'ল দেউতাক যিহেতু ভাগৰুৱা হৈ আছিলে তাইতকৈ আগতে শুই গ'ল তাই এটা বৰ হাঁহি উঠিলে কথাটোত মানে দেউতাই বুলিব মোক ইমান হেৰি কৰি থাকে আজি নিজেই সোনকালে শুই গ'ল মোক খোৱাবলৈ লওঁতে নিজেহে আগতীয়াকৈ শুই গ'ল প'ৰ ফাদাৰ নট ছ' বিগ আফটাৰ অল এণ্ড উইথ ন' ওৱান টু টুক আফটাৰ হিম কৈছে বেচেৰা দেউতা ইমানো ডাঙৰ নহয় আচলতে তেওঁক চাবলৈ চোৱা চিতা কৰিবলৈ আচলতে কোনোৱেতো নাই মোক চোৱা চিতা কৰিবলৈতো মা আছে আইতা আছে কাম কৰা মানুহবোৰ আছে তো ইমানবোৰ মানুহ আছে আচলতে দেউতাকনো কোনে চোৱা চিতা কৰিব হি ৱাজ হাৰ্ডাৰ দেন গ্ৰেণ্ড মাদাৰ বাট ইট ৱাজ নাইচ হাৰ্ডনেছ কৈছে তেওঁ হ'ব পাৰে আইতাতকৈ কঠোৰ কিন্তু তেওঁ এজন ভাল কঠোৰ যদিও তেওঁ ভাল তেওঁৰ কঠোৰতাটো বৰ ভাল লাগিছে বুলি কৈছে and every day he had to work and was too tired to be a Mr. McDonald আৰু তেওঁ কি হয় ডেইলি সদায় ইমান কাম থাকে বহুত কাম থাকে যে তেওঁ ইমানেই ভাগৰুৱা হৈ পৰে যে তেওঁ মিষ্টাৰ মেকডনাল্ডৰ নিচিনা ল'ৰা ছোৱালীৰ লগত থাকিব নোৱাৰে খেল ধেমালি কৰি থাকিব নোৱাৰে ফ্ৰী টাইম কটাব নোৱাৰে she had torn up all his beautiful writings she stared suddenly and sighed আৰু তাই কি কৰিলে যিহেতু দেউতাকৰ ধুনীয়া লিখনিবোৰ ফালি পেলাইছিলে সেইকাৰণেহে তাইক মাৰিছিলে এনেইতো মাৰা নাছিলে হয় নহয় সেই কথাটো তাই ভাবিলে চি ষ্টেট ছাডেনলি এণ্ড চাইড তাই ঘপককৈ কি হৈছিলে কঁপি উঠিলে আৰু উশাহ ল'লে দীঘলকৈ তেতিয়া দেউতাকে ক'লে হোৱাটছ দ্য মেটাৰ কৈছে কি হৈছে আক্স হাৰ ফাদাৰ দেউতাকে ক'লে আনাডাৰ ডিম আৰু সপোন দেখিছা নেকি তাৰপিছত তাই ক'লে অ' ছেড দ্য লিটিল গাৰ্ল সৰু ছোৱালীজনীয়ে ক'লে মাই হেডছ অন ইয়ৰ হাৰ্ট কৈছে মূৰটো তোমাৰ বুকুৰ ওপৰত আছে কলিজাৰ তোমাৰ অন্তৰখনৰ ওপৰত আছে আই কেন হিয়াৰ ইট গোয়িং মই আৰু এইটো ইয়াৰ শব্দটো শুনিব পাৰিছোঁ হোৱাট এ বিগ হাৰ্ট ইউ হেভ গট ফাদাৰ ডিয়াৰ কৈছে মৰমৰ দেউতা তোমাৰ যে ইমান ডাঙৰ এখন অন্তৰ আছে কিমান যে তুমি ভাল তেতিয়াহে লাষ্টত তাই সেই কথাটো বুজিব পাৰিছিলে প্ৰথমে তাই দেউতাকক বেয়া পাইছিলে ভয় কৰিছিলে কাৰণ যিহেতু খঙাল আছিলে দেউতাকে খং কৰিছিলে পিছত তাই সেইদিনা যেতিয়া মাক আইতাক আৰু বাকী তেতিয়া কোনো নাছিলে ঘৰত তেতিয়া দেউতাকে যেতিয়া তাই ভয়ৰ সময়ত যেতিয়া তাইক লগত থাকি পেলাই তাইক সাহস দিলে তেতিয়া কি কৰিলে তাই দেউতাকক বুজি পাইছিলে দেউতাকৰ মৰমবোৰ তাই তেতিয়াহে বুজি পাইছিলে দেউতাকৰ দুখ কষ্টবোৰ তাই তেতিয়া বুজি পাইছিলে চ' আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ